গাইস এইটো সেলিব্রেশনে আছিল নে মোৰ আকৌ কিবা কুকুৰ খেদোৱা নিচিনা লাগিল তো মানে গাইস বহুত দিন হল ক্ৰিকেট খেলাই হোৱা নাই আৰু আমাৰ টিমটো বোলে টুৰ্নামেন্ট খেলিব যাব মানে ঘৰৰ ওচৰতে টুৰ্নামেন্ট এখন আছে আৰু মই নাযাম নে লগত ফিল্ডত আহি পাই দেখো বেলেগ এখন খেল হৈ আছে আৰু সেই খেলখন শেষ হোৱাৰ পিছতে আমাৰ খেল গতিকে আমাৰ টিমটো পুৰা ৰেডি হৈ আছে সেই খেলখন বাৰু শেষ হল কিন্তু এতিয়া বেটিং কৰি থকা টিমটো হৈছে আমাৰ টিম ফাৰ্ষ্ট উইকেটটো যোৱাৰ পিছতে আমাৰ আলম ভাই গৈছে আগতে মই খেলৰ ভিডিঅ' এটা দিছিলো আলম ভাই বম বম 6 মাৰিছিল আৰু আজি এই বেটছমেনজনে আমাৰ 7টা 6 মাৰিম বুলি কৈ 8টা মাৰি থৈ আহিছে মেটছখন বাৰু জিকিলো কিন্তু এইখন আকৌ আমাৰ সেকেন্ড ৰাউণ্ডৰ মেটছ আমাৰ প্ৰথমতে ফিল্ডিং কৰিছে আৰু এনেকৈ খেলখন দ্ৰুতগতিত আগবাঢ়ি আছে আৰু আমাৰ বলাৰ পাৰফৰমেন্সটো ইমান ভাল দেখা নাই গৰু পিটন খাইছে আৰু এইখিনিতে কিন্তু আমাৰ ভাল কেটছ এটা ধৰি দিলে পাপু ভাই 6 অভাৰত টাৰ্গেট দিলে 75 কিন্তু শেষত মই বেট ধৰিব লগা হৈছে যদি আপোনালোকে নিজে গেছ কৰক খেলখন হাৰিলো নে জিকিলো তাৰ পিছতে ৰাতি অলপ এনে টাউনৰ ফালে ওলাই গলো আৰু পিছদিনাখন ৰাতিপুৱাই মই যাব ওলালো গুৱাহাটীলৈ নেক্সট ভিডিঅ'ৰ কাৰণে ফলো কৰি লওক আজিলৈ মানে বাই বাই